আজি আমি চাম অল আসাম ষ্টেট গভৰ্ণমেণ্ট এক্সাম এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যন পাইপছ এণ্ড ক্ৰিষ্টাৰ্ণছ ঠিক আছে পাৰ্ট 24 আজি চাওক কি হয় মই এইটো আপোনাক বুজাই দিছোঁ যোনখিনি এক্সাম আপোনালোকৰ ষ্টেট গভৰ্ণমেণ্টৰ আণ্ডাৰত যোনখিনি এক্সাম হ'ব ধৰি লওক পঞ্চায়ত হওক বা আপোনাৰ APDCL হওক যেনেকৈ হৈ গ'ল এইবোৰ পুলিচ হওক ফৰেষ্ট হওক হেল্থৰ হওক এডুকেশ্যন হওক চবৰে এপ্টিটিউড এণ্ড ৰিজনিং ছেকশ্যনছখিনি চিলেবাছখিনি একেই থাকে ঠিক আছে আৰু যদি আপোনালোকে চিলেবাছ চেপ্টাৰ ৱাইজ পঢ়িবলৈ বিচাৰে তেতিয়া এই অল আসাম ষ্টেট গভৰ্ণমেণ্ট এক্সামৰ কাৰণে মই কৰিছিলোঁ আপোনাৰ চেপ্টাৰ ৱাইজখিনি পঢ়াই দিছিলোঁ ধুনীয়াকৈ ফাৰ্ষ্ট ওৱানৰ পৰা আপোনালোকৰ নাম্বাৰ ছিষ্টেম তেনেকৈ চিম্পল ইণ্টাৰেষ্ট গোটেই চেপ্টাৰ ৱাইজ মই পঢ়াই দিছিলোঁ ধুনীয়াকৈ আৰু সেইখিনি মই যেতিয়া APDCL অফিচ কাম ফিল্ড এছিষ্টেণ্ট হৈছিলে তেতিয়া পঢ়াইছিলোঁ ঠিক আছে চ' সেইখিনি আপুনি এটলিষ্ট প্ৰথম চাই ল'ব ধুনীয়াকৈ তেতিয়া আপোনালোকে চেপ্টাৰ ৱাইজ বুজি পাব ইয়াত কি হয় আপোনালোকৰ এতিয়া মই যোনখিনি আসাম পুলিচৰ কাৰণে কৰাইছোঁ সেইখিনি এক্সপেক্টেড কুৱেশ্যনছখিনি দি আছোঁ যোনখিনি আহিব পৰা কুৱেশ্যনছ যোনবিলাক মই প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পেপাৰৰ পৰা লৈছোঁ তেনেকুৱা বহুত এক্সামৰ পৰা মই লৈ পেলাই তেনেকৈ আপোনালোকক কৰাই আছোঁ চ' এটলিষ্ট আপোনালোকে যদি চেপ্টাৰ ৱাইজ পঢ়িব বিচাৰে আপুনি অল আসাম ষ্টেট গভৰ্ণমেণ্ট এক্সাম মাৰিব মই তলত লিংকটো দি দিম গোটেই প্লে'লিষ্টখনৰ আপুনি ফাৰ্ষ্টৰ পৰা পাৰ্ট 1ৰ পৰা আপুনি চাই গৈ থাকিব চ' তেতিয়া আপোনাৰ বহুত সুবিধা হ'ব ঠিক আছে আজি আমি চাম পাইপছ এণ্ড ক্ৰিষ্টাৰ্ণছ ঠিক আছে এইটো কি হয় পাইপছটো মানে যোনটো আপোনালোকে জানে যোনবোৰ পাইপ হয় যোনবোৰ থ্ৰু ইনলেট পাইপ আউটলেট পাইপ সেইবোৰ চব হয় চ' ক্ৰিষ্টাৰ্ণছ মানে কি হয় আপোনাৰ ক্ৰিষ্টাৰ্ণছ মানে হ'ল আপোনালোকৰ যোনবোৰ আপোনালোকে ৱাটাৰ এবজৰ্ব কৰিব ৱাটাৰ মানে আপোনাৰ ৰিজাৰ্ভাৰ টাইপ হয় ৱাটাৰবিলাক যেনেকৈ পানী আপোনালোকে থৈ দিব পাৰে ঠিক আছে তেনেকৈ আপোনাৰ টেংকি হৈ গ'ল টেংকিত আপোনালোকে কি কয় পানীটো এবজৰ্ব কৰি থৈ দিব পাৰে তেনেকৈ আপোনাৰ ধৰি লওক এটা এক্সাম্পল দিছোঁ মই যোনটো আপোনাৰ বাথৰুমৰ ফ্লাছটো হৈ গ'ল চ' সেইটোত আপোনালোকে তেনেকৈ পানী এবজৰ্ব কৰি থৈ দিব পাৰে চ' সেইটোক ক্ৰিষ্টাৰ্ণছ বুলি কোৱা হয় ঠিক আছে চ' সেইবোৰ চবকে ক্ৰিষ্টাৰ্ণছ বুলি কোৱা হয় চ' আমি এতিয়া চাম পাইপছ আৰু ক্ৰিষ্টাৰ্ণছৰ প্ৰব্লেমবোৰ চ' এতিয়া চাওক পাইপছ দুটা টাইপৰ থাকে এটা হ'ল পাইপেদি আমি কি কৰিব পাৰোঁ পাইপেদি আমি পানী উলিয়াব পাৰোঁ বা পানী এটা ফিল কৰিব পাৰোঁ চ' ফিলিং পাইপ থাকিব এটা হ'ল এমটি পাইপ মানে যোনটো পাইপেদি আমি পানী উলিয়াব পাৰোঁ চ' ফিলিং পাইপটো হ'ল ইনলেট বুলি কোৱা হয় আৰু ইয়াক আউটলেট বুলি কোৱা হয় এইটো মনত থ'ব ঠিক আছে এইটো ইনলেট বুলি কোৱা হয় এইটো আউটলেট বুলি কোৱা হয় আৰু এইটো চেপ্টাৰ ইমান সহজ নহয় আপোনালোকে মানে মই একদম পূৰা সহজ শ্বৰ্টকাট মেথডত মই কৰাই দিম এইটো ঠিক আছে এই চেপ্টাৰটো গোটেই শ্বৰ্টকাট মেথডত মই কৰাই দিম কোনো ফৰ্মুলা ইউজ কৰিব নালাগে আপোনাৰ জাষ্ট কনচেপচুৱেল লাগিব আপোনাৰ সেইকাৰণে ভিডিঅ'টো শেষলৈকে চাব ভালকৈ চাব একদম ঠিক আছে চ' পাইপছ দুটা প্ৰকাৰ থাকে ফিলিং পাইপ ইনলেট আৰু এমটি পাইপ কৰে যোনটো আউটলেট পাইপ ঠিক আছে মই আপোনালোকক এটা এক্সাম্পল দি দিওঁ চাওক এটা পাইপ আছিলে পাইপ 1 আছিলে চ' পাইপ 1ত কি হয় আপোনাৰ ধৰি লওক 2 আৱাৰ্ছ লাগে ফিল কৰিবলৈ ঠিক আছে ফিল কৰিবলৈ 2 আৱাৰ্ছ লাগে পাইপ 2ত লাগে 4 আৱাৰ্ছ লাগে পাইপ 2ত আৰু এটা পাইপ 3 আছে 3 নহয় ধৰি লওক 2 আৱাৰ্ছ লাগে 4 আৱাৰ্ছ লাগে আৰু এটা পাইপ আছে ধৰি লওক 1+2 এই দুটা পাইপ আমি যদি এড কৰোঁ মাইনাছ তাত এটা হোল এটা আছে সেই দুটা পাইপত মাজত এটা হোল এটা আছে আৰু হোলটো দি যদি আমি যাক 6 আৱাৰ্ছ লাগে ফিল কৰিবলৈ বুজি পাইছে পাইপ 1ত ফিল কৰিবলৈ 2 আৱাৰ্ছ লাগে পাইপ 2ত ফিল কৰিবলৈ পানী টেংকিটোত ভৰ্তি কৰিবলৈ 4 আৱাৰ্ছ লাগে তেনেকৈ এই দুটা পাইপৰ মাজত এটা হোল আছে আৰু এই হোলটো যদি আমি খুলি দিওঁ তেতিয়াতো 6 আৱাৰ্ছ লাগে তো এতিয়া হোলটো এতিয়া কেনেকৈ উলিয়াম আমি হোলটোৰ এফিচিয়েঞ্চি কেনেকৈ উলিয়াম কিমান টাইমত সি ফিল কৰিছে বা কিমান টাইমত সি খালী কৰিছে কেনেকৈ উলিয়াম চ' এইটো আমি কৰিবলৈ এইটো যিহেতু ইয়াত হোল আছে চ' আমি এইটো মাইনাছ দিওঁ সদায় মনত থ'ব যেতিয়া ফিল কৰে তেতিয়া আমি প্লাছ লওঁ আৰু যেতিয়া এমটি কৰে তেতিয়া আমি মাইনাছ লওঁ ঠিক আছে এইটো মনত থ'ব আমি জাষ্ট এইটো চিম্বলটো কাৰণে লওঁ কিন্তু এইটো ইউজ নহয় শেষত আপোনাৰ যদি -6 ওলায় তেতিয়া আমি এইটো 6 ধৰিম ঠিক আছে জাষ্ট আমি এইটো বুজিবলৈ আমি মাইনাছ ধৰিছোঁ চ' এতিয়া কি হ'ব চাওক এতিয়া 2 আৱাৰ্ছ লাগে 4 আৱাৰ্ছ লাগে 6 আৱাৰ্ছ লাগে এতিয়া বুজি পাইছেনে মোক কুৱেশ্যনটো কি দিছোঁ যদি পাইপ 1এ ফিল কৰে এটা টেংকি 2 আৱাৰ্ছত ফিল কৰে পাইপ 2এ এটা টেংকি 4 আৱাৰ্ছত ফিল কৰে আৰু যদি আমি দুটা পাইপে খুলি দিওঁ তেতিয়া এটা হোল এটা আছে আৰু সেই হোলটো খুলি দিয়াৰ লগে লগে 6 আৱাৰ্ছত সি ফিল কৰে
গম পাইছে কথাটো চ' এতিয়া আমাক লাগে যে হোলটোৰ ইফিচিয়েঞ্চি কিমান কাৰণ আমি কিমান টাইমত এই হোলটোৱে এমটি কৰিব পাৰে বা ফিল কৰিব পাৰে চ' এই হোলটো এমটি কৰি আছে কাৰণ ইয়াত মাইনাছ আছে চ' আমি ফাৰ্ষ্ট কি কৰিম আমি তিনিটাৰে এলচিএম উলিয়াই ল'ম তিনিটাৰে এলচিএম ল'ম 2 4 আৰু 6 2 4 6 এলচিএম কেনেকৈ উলিয়াম 2 4 6 2 1 2 2 2 4 2 3 6 হ'ল 12 হ'ল নাই এতিয়া নাযায় আৰু 2 into 2 4 4 into 3 12 হ'ল চ' এতিয়া এইটো কি হ'ল এইটো আপোনাৰ কেপাচিটি হয় এইটো মনত থ'ব এইটো কেপাচিটি লিটাৰ্ছ মানে টেংকিটোৱে কিমান লিটাৰ আপোনাৰ টেংকিটোৱে ফিল কৰিব পাৰে চ' 12 লিটাৰ্ছ টেংকিটো মানে 12 লিটাৰৰ হয় ত' 12 লিটাৰ পানী সি ভৰ্তি কৰিব পাৰে তাৰ ওপৰত নোৱাৰে আৰু চ' এতিয়া সেইটো 12 লিটাৰ হ'ল এতিয়া আমি ইয়াৰ ৰেটটো উলিয়াই ল'ম প্ৰত্যেকটোৰ এটা ৰেট ওলাম কিমান ঘণ্টাত সি ফিল কৰি আছে 2 ঘণ্টাত সি চ' সি গোটেইটো ফিল কৰিবলৈ 2 আৱাৰ্ছ লাগে চ' এতিয়া আমি কেনেকৈ উলিয়াম লিটাৰ পাৰ আৱাৰ মানে 12 বাই এইটো 12 আছিলে 12/2 ইকুৱেল টু 6 আহিলে হয়নে 12/2 ইকুৱেল টু 6 লিটাৰ পাৰ আৱাৰ 6 লিটাৰ পাৰ আৱাৰ তেনেকৈ এইটো চাওক এইটো যদি আমি কৰোঁ 12/4 কিমান হ'ব 3 লিটাৰ পাৰ আৱাৰ 1 ঘণ্টাত কিমান হৈ আছে সেইটো লাগে আমাক গম পাইছে 1 ঘণ্টাত কিমান হৈ আছে যে 4 ঘণ্টাত যদি 12 হয় 1 ঘণ্টাত 3 লিটাৰ পাৰ আৱাৰ হ'ব তেনেকৈ এইটো যদি আমি চাওঁ এইটো কিমান হ'ব 6/12/6 2 লিটাৰ পাৰ আৱাৰ বুজি পালে চাওক পাইপ 1-এ 2 আৱাৰ্ছ লাগে 12 লিটাৰ কৰিবলৈ 4 আৱাৰ্ছ লাগে 12 লিটাৰটো কৰিবলৈ আৰু যদি হোলটো হয় 6 আৱাৰ্ছ লাগে তো আমি প্ৰত্যেকটো ৰেটটো উলিয়াই লৈছোঁ মানে কিমান লিটাৰ 1 ঘণ্টাত কিমান লিটাৰ তেনেকৈ স্পীডটো আমি উলিয়াওঁ যেনেকৈ কিলোমিটাৰ কিমান কিলোমিটাৰ 1 ঘণ্টাত সেইটো স্পীড হয় সেইটো ৰেট বুলি কোৱা হয় মানে চ' এইটো আমি ৰেটটো যদি উলিয়াওঁ চ' 2 ঘণ্টাত সি 12 লিটাৰ শেষ কৰে চ' 1 ঘণ্টাত কিমান 6 লিটাৰ হ'ব তেনেকৈ 4 আৱাৰ্ছত 12 লিটাৰ কৰে চ' 1 ঘণ্টাত 3 লিটাৰ হ'ব চ' 1 ঘণ্টাৰ উলিয়াই লৈছোঁ আমি তেনেকৈ এইটো 6 আৱাৰ্ছত 12 লিটাৰ যদি কৰিব পাৰে সি তেতিয়া 1 ঘণ্টাত 2 লিটাৰ পাৰ আৱাৰকৈ কৰিব চ' এতিয়া আমাক কৈছে তিনিটা আমি একেলগে খুলি দিছোঁ হয়নে হোলটোৰ লগত খুলি দিছোঁ চ' এইটো কিমান হ'ব এতিয়া 6 + 3 9 9 - 2 7 লিটাৰ পাৰ আৱাৰ হয়নে আমাক এইটোহে লাগে চৰি আমাক এতিয়া এইটোহে লাগে 1 প্লাছ চাওক দিয়ক হোলটোৰ এফিচিয়েঞ্চি কেনেকৈ উলিয়াম আমি 1ত আছিলে কিমান 6 লিটাৰ পাৰ আৱাৰ পাইপ 1ত পাইপ 2ত কিমান আছিলে 3 লিটাৰ পাৰ আৱাৰ এতিয়া পাইপ 1ত কিমান আছিলে 6 হয়নে 6 আছিলে পাইপ 2ত কিমান আছিলে 3 আছিলে চ' এতিয়া এই তিনিটা মিলি 2 লিটাৰ পাৰ আৱাৰ চ' এইটো কিমান হ'ব 6 + 3 9 9 হ'ল 9ৰ পৰা আমি কিমান মাইনাছ কৰিলে 2 পাম 9ৰ পৰা যদি আমি 7 মাইনাছ কৰোঁ আমি 2 পামনে চ' পাইপটোৰ এতিয়া এফিচিয়েঞ্চি এই হোলটোৰ এফিচিয়েঞ্চি কিমান হ'ব 7 লিটাৰ পাৰ আৱাৰ হ'ব গম পাইছে ত' এইটো 7 লিটাৰ পাৰ আৱাৰ চ' হোলটো এতিয়া কিমান সময়ত এমটি কৰে সেইটো যদি আমি উলিয়াওঁ তো 9 - 7 তো হোলটো কিমান হ'ল 7 লিটাৰ পাৰ আৱাৰ হ'ল গম পাইছেনে কি কৰিলোঁ চাওক 1ৰ হ'ল এফিচিয়েঞ্চি 1ৰ ৰেট কিমান হ'ল 6 লিটাৰ পাৰ আৱাৰ 2ৰ কিমান হ'ল 3 লিটাৰ পাৰ আৱাৰ আৰু হোলটোৰ লগত যদি আমি লগাই দিওঁ গোটেইকেইটা তিনিটা যদি লগাই দিওঁ কিমান হ'ব 2 লিটাৰ পাৰ আৱাৰ চ' এতিয়া আমি 1ৰ ল'লোঁ 6 2ৰ ল'লোঁ 3 হয় নাই উলিয়াই থৈছোঁ এতিয়া হোলটো আমি কেনেকৈ উলিয়াম তিনিটা মিলি যদি 2 লিটাৰ পাৰ আৱাৰ হয় ইয়াত কিমান হ'ল 6 + 3 9 চ' 9ৰ পৰা কি মাইনাছ কৰিলে আমি 2 পাম ত' 7 চ' সেইকাৰণে হোলটো হ'ব 7 লিটাৰ পাৰ আৱাৰ গম পাইছে এতিয়া চাওক যদি সি 1 আৱাৰ 7 লিটাৰ সি 1 আৱাৰত শেষ কৰে 1 আৱাৰত যদি শেষ কৰে 1 লিটাৰ কিমানত শেষ কৰিব 1/7 লিটাৰ 7 আৱাৰ এতিয়া 12 লিটাৰ আছিলে চ' 12 লিটাৰ সি কিমানত শেষ কৰিব 12/7 লিটাৰ 7 আৱাৰ্ছত চ' 12/7 আৱাৰ্ছত সি গোটেই টেংকিটো খালী কৰি দিব বুজি পালে কথাটো কেনেকৈ কৰিলোঁ চ' এইটো কনচেপ্ট হয় একো আপুনি ফৰ্মুলা ইউজ কৰিব নালাগে খালী কনচেপ্ট ল'লেই হ'ল খালী এইটো ৰেটটো ওলাই ল'ব লাগিব আপোনালোকে গম পাইছে কথাটো চ' এইটো কি হ'ব এতিয়া 2 আৱাৰ্ছত 12 4 আৱাৰ্ছ বুজি পালে নে এইখিনি কেনেকৈ কৰিলোঁ মই আকৌ এবাৰ ৰিপিট কৰি দিছোঁ পাইপ 1-এ কি কৰিছে 2 আৱাৰ্ছত 2 আৱাৰ্ছ লৈছে পাইপ 2-এ কি কৰিলোঁ 4 আৱাৰ্ছ লৈছে আৰু যদি আমি দুটা পাইপ খুলি দিওঁ তাত এটা হোল এটা আছে আৰু এই হোলটোৰ লগত তিনিটা লগালে আমি 6 আৱাৰ্ছত সি এমটি কৰে গম পাইছে কথাটো চ' 6 আৱাৰ্ছ লাগে সি তাৰপিছত কি কৈছে এতিয়া আমি কি কৰিলোঁ এই তিনিটা আমি এলচিএম উলিয়ালোঁ তিনিটা এলচিএম উলিয়াই পালোঁ আমি 12 লিটাৰ চ' এইটো কি হয় এইটো কেপাচিটি হয় মানে টেংকিটো 12 লিটাৰৰ টেংকি হয় এইটো গম পাইছে চ' এতিয়া 1ৰ আমি ৰেটটো উলিয়াই ল'লোঁ যদি মানে 1 ঘণ্টাত সি কিমান কৰে কিমান লিটাৰ সি ভৰাব পাৰে
সো 2 ঘণ্টা যদি 12 লিটাৰ ভৰাব পাৰে 1 ঘণ্টাতে 6 লিটাৰ ভৰাব পাৰে কেনেকৈ 12/2 তেনেকৈ পাইপ 2 12/4 3 লিটাৰ পাৰ আৱাৰ আৰু এই তিনিটা মিলি পেলাই কিমান 2 লিটাৰ পাৰ আৱাৰ ভৰ্তি কৰিব পাৰে সো এতিয়া চাওক হোলটোৰ এফিচিয়েঞ্চি কেনেকৈ উলিয়াম হোলটোৰ এফিচিয়েঞ্চি কি হ'ব 1 পাইপ 1ত 6 হ'ল পাইপ 2 3 হ'ল হয়নে পাইপ 2 3 হ'ল এতিয়া হোলটো মাইনাছ তিনিটা মিলি পেলাই 2 হৈ আছে এতিয়া আমি ইয়াত অলৰেডি 9 হ'ল 9ৰ পৰা আমি কি মাইনাছ কৰিলে 2 পাম 7 সো এইকাৰণে হোলটো 7 হ'ল তো 7 লিটাৰ পাৱাৰ হোলটোৱে উলিয়ায় পানী এমটি কৰে সো যদি 7 লিটাৰ 1 ঘণ্টাত পানী এমটি কৰে 12 লিটাৰ কিমানত হ'ব 12/7 আৱাৰ্ছত বুজিলে এইটো জাষ্ট মই এটা কনচেপচুৱেল আপোনাৰ দিবলৈ মোক এইটো কৰাইছোঁ সো নেক্সট আমি কুৱেশ্যনছ কৰিম এতিয়া Two pipes A and B can fill a tank in 36 hours and 45 hours respectively. If both the pipes are open simultaneously, how much time will be taken to fill the tank? এতিয়া কৈছে দুটা পাইপে কি কৰে টেংকটো ফিল কৰে ইয়াত একো হোল নাই ইয়াত একো মানে পানী এমটি কৰিবলৈ একো নাই কাৰণ দুইটা পাইপে টেংকটো ফিল কৰে সো 36 আৱাৰ্ছ লয় এটাই 45 আৱাৰ্ছ লয় সো আমি কি কৰিম এতিয়া যদি দুটা পাইপে একেলগে ওপেন কৰি দিয়া হয় তেতিয়া কিমান টাইমত কি টেংকটো ফিল কৰে এ কিমান লয় 36 আৱাৰ্ছ একেই মেথড দেই বি এ কিমান লয় 45 আৱাৰ্ছ ঠিক আছে সো আমি কি কৰিম ফাৰ্ষ্ট আমি এলচিএম উলিয়াই লওঁ 36 আৰু 45 এলচিএম কিমান হ'ব 9 4 जा 36 9 5 जा 45 হৈ গ'ল হয় নাই আউটো না যায় কিমান হ'ব 9 4 जा 36 36 into 5 3 180 লিটাৰ্ছ ঠিক আছে এইটো হ'ল কেপাচিটি এইটো সদায় মনত থ'ব এইটো কেপাচিটি হয় মানে টেংকিটো 180 লিটাৰৰ হয় সো এতিয়া আমি ৰেটটো ওলাই লওঁ ৰেটটো কেনেকৈ ওলাম 180/36 180/36 কিমান হ'ল এইটো 180/36 কৰিলে 5 so 5 liter per hour এটো পালো নেক্সট 180/45 এটো কিমান হ'ব 4 liter per hour এটো হল এতিয়া যদি দুইটা টেপে একেলগে খুলি দিয়ে if both the pipes are open simultaneously যদি দুটা পাইপে একেলগে খুলি দিয়ে দুটা পাইপে একেলগে খুলিলে কি হ'ব এটো ফিল কৰা হয় হয় এটো এটোৱে ফিল কৰা পাইপ আৰু বিটো ফিল কৰা পাইপ সো এইকাৰণে আমি এটো প্লাসে হ'ব এটো মাইনাসত নাযায় গম পাইছে কাৰণ একো এমটি কৰা পাইপ নাই সো এইকাৰণে কি হ'ব 5 + 4 9 লিটাৰ পাৰ আৱাৰ সো 1 ঘণ্টাত হি 9 লিটাৰকে ঘুমাই আছে দুটা পাইপ ওপেন কৰাৰ পিছত এতিয়া চাওক 9 লিটাৰ হি 1 ঘণ্টাত ঘুমাই আছে 1 আৱাৰ্ছত ঘুমাই আছে 1 লিটাৰ কিমান আৱাৰ্ছত ঘুমাব 1/9 আৱাৰ্ছত 1 লিটাৰ 1/9 আৱাৰত ঘুমালে 9 টো গুছি গ'ল এতিয়া কিমান আছিল 180 লিটাৰ সো 180 লিটাৰ হি কিমান আৱাৰ্ছত ফিল কৰিব পাৰিব 1/9 into 180 আৱাৰ কিমান হ'ল 20 কিলো 20 আৱাৰ বুজি পালে ইজি আছিলে বেছি টান নহয় চাওক কিবা ফৰ্মুলা ইউজ কৰিছোঁ একো ফৰ্মুলা ইউজ কৰা নাই খালি আপোনালোকে কি হয় দুইটাই ফিল কৰা পাইপ চাওক এইটো ইজি হয় কাৰণ দুইটাই ফিল কৰা পাইপ এটা যদি ইয়াত আৰু এটা পাইপ দিয়া হয় যোনটো এমটি কৰে সো হেতু কোৱেশ্চন হেতু বেলেগ হৈ গ'ল একে হ'ল হয় এইখিনি গোটেইখিনি মেথড এটাই মেথড হয় গোটেই পাইপছ এণ্ড ক্ৰিষ্টানছৰ এটাই মেথড হয় সো এইকাৰণে ভালকৈ চাব এ ফিল কৰিছে 36 আৱাৰ্ছত বি এ ফিল কৰিছে 45 আৱাৰ্ছত ঠিক আছে সো আমি কি কৰিলোঁ ফাৰ্ষ্ট সদায় কি কৰিম ফাৰ্ষ্ট ষ্টেপটো আমি এলচিএম উলিয়াই ল'লোঁ 36 45 180 যদি ফিল কৰা পাইপ এমটি কৰা পাইপ এটা দিয়া হয় হেতুৰো আমি এলচিএম উলিয়াই ল'লোঁ তিনিটা মিলি পেলাই সো দুটা আছে কাৰণে আমি দুটা উলিয়ালোঁ 180 পালোঁ এতিয়া আমি ৰেটটো উলিয়াম এ ৰেটটো কেনেকৈ উলিয়াম 180/36 তেনেকৈ বি ৰেটটো কেনেকৈ ওলাম 180/45 সো দুইটা পালোঁ এতিয়া দেখিছোঁ যে আমি দুইটাই ফিল কৰা পাইপ হয় কোনো এমটি কৰা পাইপ নাই এমটি কৰা পাইপ হ'লে আমি এটা মাইনাছ হৈ গ'লোঁ কাৰণ এমটিটো সদায় আমি মাইনাছত লওঁ সো দুইটাই ফিল কৰা পাইপ সেইকাৰণে আমি 5 + 4 9 কৰিলোঁ মানে এই দুটা পাইপ যেতিয়া আমি খুলি দিওঁ তেতিয়া 9 লিটাৰ পাৰ আৱাৰত সি ফিল কৰি আছে টেংকটো গম পাইছে সি টেংকটো পানী ভৰ্তি কৰি আছে কিমান স্পীডত 9 লিটাৰ পাৰ আৱাৰ মানে 1 ঘণ্টাত 9 লিটাৰকৈ সো যদি 1 ঘণ্টাত 9 লিটাৰ হয় 180 লিটাৰ হ'বলৈ কিমান টাইম লাগিব
9 লিটাৰ 1 ঘণ্টাত হ'ল 1 লিটাৰ হ'ল 1/9 আৱাৰত আৰু 180 লিটাৰ কিমান টাইমত ফিল কৰিব 20 আৱাৰ্ছত চ' দুটা পাইপ খুলি দিয়াৰ লগে লগে 20 আৱাৰ্ছত সি ফিল কৰিব বোলে এনচাৰটো কিমান হ'ব 20 আৱাৰ্ছ বুজিলে চ' এতিয়া নেক্সট কুৱেশ্যনটোলৈ আহোঁ এতিয়া চাওক 2 pipes can fill a tank in 10 hours and 12 hours respectively ঠিক আছে দুটা পাইপ দিয়া আছে দুটা পাইপে ফিল কৰে টেংকটো কিমান টাইমত 10 আৱাৰ্ছত এটা কৰে এটা 12 আৱাৰ্ছত কৰে while a third pipe এতিয়া 3 নম্বৰ পাইপ এটা এড হৈ গ'ল চাওক 3 নম্বৰ পাইপ এটা কি কৰে টেংকটো এমটি কৰে কিমান আৱাৰ্ছত 20 আৱাৰ্ছত যদি তিনটা পাইপ একেলগে আমি খুলি দিওঁ দুটা পানী ভৰোৱা পাইপ এটা পানী উলিওৱা পাইপ চ' in how much time the tank will be filled তেতিয়া কিমান সময়ত এই টেংকটো ফিল হ'ব মই কৈছিলোঁ না আগৰ কুৱেশ্যনটোত এটা পাইপ ইনক্লুড নাই বুলি চ' কি হ'ব এতিয়া 2 পাইপছ আমি এটা পাইপ 1 ধৰি লওঁ পাইপ 1এ কিমানত কৰে 10 আৱাৰ্ছ হ'ল পাইপ 2এ কিমানত কৰে 12 আৱাৰ্ছ এটা ফিল হৈ আছে পানী ভৰ্তি কৰি আছে সেইকাৰণে আমি একেটা প্লাছত লৈ আছোঁ দেই এতিয়া পাইপ 3 3 নম্বৰ পাইপটোৱে কি কৰে 3 নম্বৰ পাইপটোৱে 20 আৱাৰ্ছত সি পানী উলিয়ায় চ' সেইকাৰণে আমি মাইনাছ লওঁ এইটো 20 মাইনাছ লৈ ল'লোঁ ঠিক আছে ত' একেটা লিখিলোঁ এতিয়া চেম মেথড আকৌ এলচিএম উলিয়াম আমি 10 12 20 কিমান হ'ব এলচিএম চ' 60 ধৰি লওক 10 12 20 এলচিএম মানে এনেকুৱা এটা নাম্বাৰ যোনটো তিনিটা দিয়ে ডিভিজিবল হয় তে 60টো যদি আমি ডাইৰেক্ট ধৰি লওঁ তেতিয়া তিনিটা দিয়ে ডিভিজিবল হৈ আছে 120ও ধৰিব পাৰে আপোনালোকে কিন্তু 60টো ওচৰত আহিছে কাৰণে আমি 60য়ে ধৰি ল'ব পাৰোঁ চ' 2 5 × 10 2 6 × 12 2 10 × 20 2 5 হ'ল 2 দি 5 নাযায় কাৰণে 5 আহি গ'ল 2 3 × 6 2 5 × 10 হয়নে তেতিয়া 5 দি কৰিলে 5 1 × 5 3 1 চ' কিমান হ'ল 5 2 × 10 10 2 × 20 23 × 60 ত' 60 আমি পাই আছোঁ চ' 60টো কি হয় লিটাৰ হয় এইটো কেপাচিটি হয় মানে টেংকিটো 60 লিটাৰৰ হয় ঠিক আছে চ' আমি প্ৰত্যেকটোৱে ৰেট উলিয়াই লওঁ একেই হয় 60/10 হ'ল কিমান হ'ল 6 লিটাৰ পাৰ আৱাৰ পাইপ 2 কিমান হ'ল 60/12 কিমান হ'ল 5 লিটাৰ পাৰ আৱাৰ 5 হয়নে আৰু পাইপ 3টো কিমান হ'ল 60/20 কিমান হ'ল 3 লিটাৰ পাৰ আৱাৰ হ'ল এতিয়া এইটো মাইনাছত যাব কাৰণ এইটো পাইপটো এমটি কৰা পাইপ মানে পানীখিনি উলিওৱা পাইপ হয় এইটো পানী ভৰ্তি কৰা পাইপ নহয় চ' সেইকাৰণে পানী উলিওৱা পাইপ আমি সদায় মাইনাছত ল'ম চ' এতিয়া কৈছে তিনিটা পাইপ যদি ইফ অল দ্য 3 পাইপছ অপাৰেট চাইমেলটেনিয়াছলি যদি তিনিটা পাইপ একেলগে অপাৰেট কৰে তেতিয়া কিমান হ'ব একেলগে অপাৰেট কৰিলে কিমান হ'ব 6 এই দুটা প্লাছত আছিলে 6 + 5 11 11 - 3 9 হ'ব 8 লিটাৰ পাৰ আৱাৰ বুজি পালে 6 + 5 11 6 + 5 11 11/3 গ'লে কিমান হ'ল 8 পাম চ' এইটো মাইনাছত আছে কাৰণ এইটো পাইপটো এমটি কৰা পাইপ আৰু একেটা পাইপ ভৰ্তি কৰা পাইপ পানী ভৰ্তি কৰা পাইপ সেইকাৰণে আমি এইটো প্লাছত লৈছোঁ ত' 6 + 5 হ'ল -3 হৈ গ'ল চ' 8 লিটাৰ পাৰ আৱাৰ চ' এতিয়া কৈছে যে তিনিটা যদি পাইপে অ'পেন কৰি দিয়ে তেতিয়া কেনেকৈ হ'ব 8 লিটাৰ পাৰ আৱাৰকৈ টেংকটো ফিল হ'ব এতিয়া 60 লিটাৰ হ'বলৈ কিমান কৰিব লাগিব চ' 8 লিটাৰ 1 আৱাৰ ফিল হৈ আছে মানে 1 আৱাৰত ফিল হৈ আছে 8 লিটাৰ পাৰ আৱাৰ মানে কি 8 লিটাৰ 1 আৱাৰত ফিল হৈ আছে 1 লিটাৰ কিমানত ফিল হ'ব 1/8 আৱাৰ এতিয়া 60 লিটাৰ ফিল হওঁতে কিমান হ'ব 1/8 × 60 আৱাৰ হ'ল এতিয়া এইটো কেঞ্চেল কৰিলে কিমান হ'ব 4 2 × 8 4 1 × 4 4 5 × 20 15/2 হয়নে 15/2 আৱাৰ এতিয়া চাওক কথাটো চাওক এতিয়া ইয়াত কি দিয়া আছে চাওক অপশ্যন কেইটা চাওক 15/2 আৱাৰ্ছ দিয়া আছে কিন্তু ইয়াত বহুত বি আৰু চিও আছে চ' আমি চিটো কি দি আছিল 7 hours 30 minutes চ' আমি এইটোতো হৈ আছে আমি এইটো মিনিটলৈ লৈ যাম কেনেকৈ লৈ যাম 15ক 2 দি আমি ডিভাইড কৰোঁ 2 7 × 14 হ'ল 1 থাকিলে তো এইটো কিমান হ'ব
আমি এইটো লিখিব পাৰোঁ 7 1/2 আৱাৰ্ছ লিখিব পৰা নাই চ' এইটো আমি কেনেকৈ চল্ভ এতিয়া এইটো মিনিটলৈ কেনেকৈ লৈ যাম 7 আৱাৰ্ছ আৰু এইটো 1/2 আৱাৰ্ছ হয় নাই 7 আৱাৰ্ছ প্লাছ 1/2 আৱাৰ্ছ চ' এইটো হাফ আৱাৰ্ছ মানে কি হ'ব হাফ আৱাৰ্ছ মানে কি হ'ব চাওক 1 hour equal to 60 minute 1 hour equal to 60 minute so half hour equal to কিমান হ'ব half hour equal to 60 into half minute তো কিমান হ'ল তো 30 minute মানে 7 hours কিমান হ'ল তো 30 minute বুজি পালে কেনেকৈ কৰিলোঁ চাওক যেতিয়া আপুনি কনভাৰ্ট কৰিব এটা আৱাৰ পৰা মিনিটলৈ তেতিয়া আপুনি কি কৰিব ফাৰ্ষ্ট এইটো আৱাৰত আছে ফাৰ্ষ্ট এইটো আপুনি ডিভাইড কৰি ল'ব কিমান হ'ব 7 1/2 আৱাৰ্ছ পালে এতিয়া এইটো মানে কি হয় 7 আৱাৰ্ছ আৰু হাফ আৱাৰ্ছ তো হাফ আৱাৰ্ছ মানে কি চ' হাফ আৱাৰ্ছ 1 আৱাৰ যদি 60 মিনিট হয় আধা হাফ আৱাৰ্ছত কিমান হ'ব 30 মিনিট চ' 7 আৱাৰ 30 মিনিট এতিয়া চাওক ইয়াত অপশ্যনত কি দিয়া আছে মইতো ইচ্ছা কৰি দিছিলোঁ 15/2 আৱাৰ্ছ দিয়া আছে এটা 7 আৱাৰ্ছ 30 মিনিট দিয়া আছে চ' সেইকাৰণে আমি অপশ্যনটো কি হ'ব বোথ বি এন জি দুইটাই হ'ব গম পালে কথাটো চ' এইটো আপুনি মেথডটো শিকিব কেনেকৈ আপুনি আৱাৰৰ পৰা কনভাৰ্ট কৰে যদি আপুনি ইয়াত 15/2 আৱাৰ্ছ পাইছে চ' বিটো দিলে কিন্তু এইটো আপোনাৰ ৰং হৈ যাব সেইকাৰণে সদায় চাব অপশ্যনকেইটা সদায় ভালকৈ চাব আৰু এইটোৰ পৰা এইটোলৈ আমি কেনেকৈ কনভাৰ্ট কৰিলোঁ এইটো সদায় মনত কৰিব 15/2 আৱাৰ্ছ আছে আমি এইটো ডিভাইড কৰি দিলোঁ 7 1/2 আৱাৰ পালোঁ এতিয়া এইটো মানে কি হয় 7 আৱাৰ্ছ প্লাছ হাফ আৱাৰ্ছ চ' এতিয়া এই হাফ আৱাৰটো আমি যোনটো 7 আৱাৰ্ছটো 7 আৱাৰ থাকিলে কিন্তু এই হাফ আৱাৰ্ছটো আমি যদি মিনিটলৈ কনভাৰ্ট কৰোঁ কিমান হ'ব 30 মিনিট চ' সেইকাৰণে 7 আৱাৰ 30 মিনিট হ'ল বুজিলে চ' আজি লাষ্ট কুৱেশ্যনটোলৈ আহোঁ কি দিয়া আছে A cistern can be filled by tap in 4 hours while it can be emptied by another tap in 9 hours মানে এটা কি হয় কিষ্টাৰ্ণ মানে কি হয় আপোনাৰ এটা পানী জমা কৰি থোৱা এটা টেংকি টাইপ আৰু ঠিক আছে চ' এইটো কেনেকৈ হয় এটা টেপে ফিল কৰে 4 আৱাৰ্ছত আৰু এটা আনাডাৰ টেপে আৰু এটা টেপে সেই পানীখিনি এম্পটি কৰে 9 ঘণ্টাত এতিয়া যদি দুটা টেপ যদি আমি উলিয়াই দিওঁ দুটা টেপ একেলগে যদি আমি খুলি দিওঁ তেতিয়া কিমান টাইমত এই টেংকি কিষ্টাৰ্ণটো মানে যোনটো পানীৰ থকা এইটো টেংকি টাইপটো সেইটো কিমান টাইমত ফিল কৰিব কিমান টাইমত সি পানী ভৰ্তি হ'ব তাত ঠিক আছে চ' টেপ 1 বুলি দি দিওঁ 1 কিমান টাইমত ফিল কৰে 4 আৱাৰ্ছত এইটো ফিল কৰে দেই এইটো ফিল কৰাৰ কাৰণে আমি প্লাছ লৈছোঁ আৰু এইটো টেপটোৱে কি কৰে এম্পটি কৰে হয় নাই টেপটো এম্পটি কৰাৰ কাৰণে আমি মাইনাছ ল'লোঁ কিমান আৱাৰ্ছত এম্পটি কৰে 9 আৱাৰ্ছত হ'ল এতিয়া ফাৰ্ষ্ট সদায় কি কৰিম ফাৰ্ষ্ট ষ্টেপটো সদায় আমাৰ কি আছে আমি দুইটাৰে এলচিএম লৈ লওঁ 4 আৰু 9 4 9ৰ এলচিএম কিমান হ'ব আপুনি ডাইৰেক্ট মাল্টিপ্লাই কৰি দিলেও হ'ব চাওক আমি ইয়াত যে এলচিএম লৈ আছোঁ আপুনি ডাইৰেক্ট যদি মাল্টিপ্লাই কৰি দিয়ে তেতিয়াও একো একে হ'ব কিন্তু এইটো ডাঙৰ হৈ যাব খালি সেইটোৱে হয় খালি যদি আপুনি এলচিএম ল'বলৈ দিগদাৰ হয় আপুনি ডাইৰেক্ট মাল্টিপ্লাই কৰি দিব পাৰে কিন্তু এইটো বহুত ডাঙৰ হৈ যাবগৈ ইয়াত আমাৰ কি হয় ইয়াত দুইটাই আছে চাওক 4 আৰু 9ৰ এলচিএম 36 হ'ব আপোনাৰ লিটাৰ চ' এইটো কি হয় এইটো কেপাচিটি হয় এইটো সদায় মনত হ'ব চ' টেংকি বা কিষ্টাৰ্ণটো কিমান কেপাচিটি হয় 36 লিটাৰ এতিয়া আমি প্ৰত্যেকটোৰে ৰেট উলিয়াই ল'ম কেনেকৈ উলিয়াম 36 4 আৱাৰ 36 চ' 1 আৱাৰত কিমান হ'ব 36 ডিভাইড বাই 4 কিমান হ'ল এইটো 9 লিটাৰ পাৰ আৱাৰ নেক্সটটো কিমান হ'ব 36 বাই 9 হয় 36 ডিভাইড বাই 9 কিমান হ'ল 4 লিটাৰ পাৰ আৱাৰ এতিয়া এইটো মাইনাছত থাকিব আপোনাৰ আৰু এইটো ফিল কৰাৰ কাৰণে প্লাছত থাকিব চ' যদি দুইটাই আমি খুলি দিওঁ কিমানত হ'ব 9 প্লাছত আছিলে 9 মাইনাছ 4 চ' 5 লিটাৰ পাৰ আৱাৰকৈ যাব মানে 1 ঘণ্টাত 5 লিটাৰকৈ সি ফিল কৰিব কিষ্টাৰ্ণটো চ' যদি 5 লিটাৰ 1 ঘণ্টাত যদি 1 আৱাৰ যদি সি 5 লিটাৰটো ফিল কৰে তেতিয়া 36 আৱাৰ্ছত 36 লিটাৰ কিমানত 5 লিটাৰ যদি সি 1 আৱাৰত ফিল কৰে আমাক টাইমটোহে লাগে 1 আৱাৰ ফিল কৰে তেতিয়াহ'লে 1 লিটাৰটো কিমানত ফিল কৰিব 1/5 আৱাৰ হয় নাই আৰু 36 কিমান আছিলে কেপাচিটি 36 তো 36 লিটাৰটো কিমানত ফিল কৰিব সি 1/5 ইনটু 36 কিমান হ'ল 36/5 হ'ল এতিয়া আমাৰ অপশ্যন চাওক কি দিয়া আছে 4.5 5 6.5 7.2 চ' পইণ্টত আছে চ' সেইকাৰণে আমি এইটো ডিভাইড কৰি দিম 36ক যদি 5 ডিভাইড কৰোঁ কিমান হ'ল 5 7 35 1 পইণ্ট দিলোঁ 10 আহিলে 5 2 10
চ' 7.2 hours. এতিয়া চাওক 7.2 hours হ'ল, পালোঁ আমি এইটো এনচাৰটো পালোঁ. চ' যদি ইয়াত বেলেগ এটা দিয়া হয়, এইটো যদি আমি মিনিটলৈ কনভাৰ্ট কৰিব লাগিল, কেনেকৈ কৰিম? 36.5 হয়নে? 5 7 35 1 হ'ল. এইখিনিলৈকে বুজিলে? এতিয়া এইটোৰ পৰা আমি এইটো ষ্টেপ আহিছোঁ, ঠিক আছে? 5 আছে তলত, চ' আমি তলত 5 দিলোঁ, এইটো হ'ল হয় নাই? আৱাৰ্ছ হ'ল, গম পালেনে কেনেকৈ কৰিলোঁ? এই তলত 5 আছে যে, তলত 5 দিলোঁ, 5 × 7 35, 35 + 1 36, মানে এইটো ডিভাইড কৰাৰ পিছত এই 5টো ইয়াত গুচি যাব, 7টো ইয়াত আহিব আৰু এই ৰিমাইণ্ডাৰটো ওপৰত যাবগৈ. এইটো লাইনটো মনত হ'ব কেনেকৈ আমি উলিয়ালোঁ. এই 5টো যোনটোৱে আমি ডিভাইড কৰোঁ সেইটো ইয়াতে থাকিব, তলত থাকিব, 7টো ইয়াত আহিব আৰু 1টো ওপৰত যাব, ৰিমাইণ্ডাৰ যি থাকে ইয়াত ওপৰত আহিব, ঠিক আছে? ত' 7 1/5 hours, এইটো মানে কি হয়? 7 hours + 1/5 hours, এইটো হ'ল. এতিয়া আমি এই 1/5 hoursটো মিনিটত কনভাৰ্ট কৰিম, কাৰণ 7 hoursটো এইটো গোটা হৈ আছে, তাত 7 ঘণ্টা, আমি এইটোহে 1/5 hours হৈ আছে, চ' এইটো আমি কেনেকৈ কৰিম? 1 hour = 60 minutes, হয় নাই? চ' 1/5 hour = কিমান হ'ব? 60 × 1/5 কিমান হ'ল? 12 hours, 12 minutes. তো 7 hours 12 minutes হ'ল, বুজি পালে কেনেকৈ কৰিলোঁ? চাওক 7 hours হ'ল 1/5 hours, চ' 1 hour 60 minutes হ'লে 1/5 hour কিমান হ'ব? 16 × 1/5 12 minutes, 12 minutes. চ' 7 hours 12 minutes. এতিয়া যদি অপশ্যন যদি দিয়া হয় 12 hours 7 minutes, তেতিয়া আমি এইটো ল'লোঁ হয়, কাৰণ মানে যদি এইটো ঠাইত যদি 7 hours 12 minutes দিয়া হয়, তেতিয়া আমি আকৌ এইটো কনভাৰ্ট কৰি ইয়ালৈকে ল'ব পাৰিলোঁ হয়, বুজিলে? চ' এনচাৰটো 7 hours 12 minutes. চ' আজি ইয়াতে এৰিছোঁ. চ' মোৰ ভিডিঅ'খিনি ভালকৈ চাব, লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব, আৰু প্ৰেক্টিছ কৰি থাকিব. এতিয়া লকডাউন হৈ আছে, প্ৰেক্টিছ কৰিবলৈ আপোনালোকৰ ভাল আছে, কাৰণ আছাম পুলিচৰ যিহেতু ওলাইছে, পুলিচৰ ওলাইছে, ফৰেষ্টৰ ওলাই আছে, এতিয়া এডুকেশ্যনৰ ওলাই আছে, চ' সেইকাৰণে প্ৰেক্টিছ কৰি থাকিব ধুনীয়াকৈ. চিলেবাছ একেই থাকিব আপোনাৰ, যি ষ্টেট গভৰ্ণমেণ্টৰ হয়, এপ্টিটিউড ৰিজনিং চিলেবাছ একেই থাকিব, সেইটো চেঞ্জ নহয়, ঠিক আছে? চ' আজি ইয়াতে এৰিছোঁ. চ' চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব. থেংকছ এ লট.